গোৱালপাৰা আৰক্ষীৰ জালত এটা দুৰ্ধৰ্ষ ডকাইত অশোক গোৱেলৰ হত্যাকাণ্ডত অভিযুক্ত ধৃত ডকাইতটো 14 জুলাইত কল্যাণপুৰত সংঘটিত কৰিছিল ডকাইতি কাণ্ড নিশা 4 নম্বৰ বলদমাৰী চৰৰ পৰা কৰায়ত্ব কৰা হৈছে ধৃত ডকাইতটোৰ নাম জানিব পৰা গৈছে শাহিদুল ইছলাম ডকাইতৰ দলটোৰ গাড়ী চালক আছিল আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক বিশ্বজিত আছে হয় নিশ্চয়কৈ গোৱালপাৰা কল্যাণপুৰৰ যে শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল 14 জুলাইত ধূপধাৰাৰ পৰা গোৱালপাৰা চহৰলৈ আহি আছিলে অশোক গোৱেল নামৰ এজন ব্যৱসায়ী লগত আছিল তেওঁৰ পুত্ৰ আৰু ব্যক্তিগত চালক আৰু কল্যাণপুৰৰ হাবিত তেওঁক এখন এল্টো গাড়ীৰে বাদাগুচি ধৰিছিলে বাদাগুচি ধৰি ডকাইতৰ দলটোৱে তেওঁক তেওঁৰ লগত থকা যি টকা পইচা কাঢ়ি লৈ গৈছিল টকা পইচা কাঢ়ি লৈ যোৱাৰ পিছত অশোক গোৱেলক মূৰত এটা গুলি মাৰিছিলে আৰু অশোক গোৱেলৰ পুত্ৰ নয়ন গোৱেলক প্ৰহাৰ কৰিছিলে তাৰ পিছতে এক চাঞ্চল্য বিৰাজ কৰিছিলে গোৱালপাৰা জিলাৰ তাৰ পিছদিনাখন গোৱালপাৰা চহৰত থকা বড়বাজাৰ অশোক গোৱেলৰ বাসগৃহত IGP আইন শৃংখলাৰ প্ৰশান্ত ভূঞা আহি উপস্থিত হৈছিল ঘটনাৰ বুজ লৈছিলে আৰু আৰক্ষী সিদিনাখনৰ পৰা জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যি অশোক গোৱেলৰ যি ব্যক্তিগত চালকগৰাকী আছিলে যি চান মাহমুদ মণ্ডলক কিন্তু আৰক্ষীয়ে সিদিনাখনৰ পৰা তেওঁক সোধপোছ কৰি আছিল আৰু চান মাহমুদ মণ্ডলৰ সোধপোছৰ পৰা আৰক্ষীয়ে তাৰ ভাষ্যৰ পৰা জানিব পাৰিছে যে সেই ডকাইতৰ দলটো 4জন আছিল আৰু কালি নিশা গোৱালপাৰা আৰক্ষীয়ে 4 নং বলদমাৰী চৰত অভিযান চলাই জাহিদুল ইছলাম নামৰ ডকাইতৰ দলটোৰ চালকজনক ইতিমধ্যে আটক কৰিছে আৰু আমি এই মুহূৰ্তত যেটো উপস্থিত আছোঁ আগিয়া আৰক্ষী থানাত আৰু আমি জানিব পৰা মতে আগিয়া আৰক্ষী থানাতে সেই জাহিদুল ইছলাম নামৰ যি ডকাইতৰ দলটোৰ যি চালকগৰাকীক ইয়াত ৰখা হৈছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ক'ব লাগিব যে যেহেতু গোৱালপাৰাত এনেদৰে যি ঘটনা সংঘটিত হোৱাৰ পিছত গোৱালপাৰা চহৰত চাঞ্চল্য বিৰাজ কৰিছে আৰু ক'ব লাগিব যি অশোক গোৱেলৰ যি ব্যক্তিগত যি চালকজন আছিল চান মাহমুদ মণ্ডলে সকলো খবৰ ডকাইতৰ দলটোক দিয়া বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ আৰু যি কালি ৰাতি যেটো অভিযান চলাইছিল যি 4 নং বলদমাৰী চৰত তাৰ পৰা যি জাহিদুল ইছলাম নামৰ যি চালকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু ডকাইতৰ দলটোত মুঠ 4জনকে লগ আছিল আৰু সেই যি এখন বাহন লৈ আহিছিল যে ডকাইতৰ দলটো বাহনখনৰ চালকগৰাকী আছিল জাহিদুল ইছলাম আৰু জাহিদুল ইছলামক এনে আমি যি জানিব পাৰিছোঁ তে বলদমাৰী চৰত আমি খবৰ লৈছিলোঁ যে জাহিদুল ইছলাম এজন আসলতে ড্ৰাইভাৰে তেওঁ এজন চালক আৰু সেই বাহনখন তেওঁ চলাইছিলে আৰু যেহেতু কল্যাণপুৰৰ গাঁৱৰ ভিতৰতে যেহেতু এই বাহনখন অশোক গোৱেলক হত্যা কৰি গুচি গৈছিলে আৰু যোৱাৰ সময়ত কিছুমান যুৱকৰ সন্মুখেদি গাড়ীখন পাৰ হৈ গৈছিল আৰু বহু স্পীডত পাৰ হৈ গৈছিলে আৰু সেই সময়ত এজন যুৱকক খুন্দিয়াবলৈ চেষ্টা কৰিছিল আৰু কল্যাণপুৰৰ জয়হেনে যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীখন উঠি আকৌ সেইখন গাড়ী হলমাৰি হৈ আগিয়া হৈ ওলাই গৈছিলে আৰু সেই ডকাইতৰ দলটোত যেহেতু এজনক ইতিমধ্যে আটক কৰিছে আৰু 3জনক ইতিমধ্যে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে আৰু সেই 3জন ইতিমধ্যে আমি জানিব পৰা মতে মেঘালয়লৈ পলায়ন কৰিছে আৰক্ষীয়ে অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰিব বুলি যেহেতু IGP গৰাকীয়ে আমাক ইয়াৰ পূৰ্বে যেহেতু 15 তাৰিখে IGP গৰাকীয়ে উপস্থিত হৈ ঘটনাৰ বুজ লৈ আমাক কৈছে কাৰণ গোৱালপাৰা বা ৰাজ্যত যিবোৰ ঘটনা সংঘটিত হৈছে সেইবোৰ ঘটনা আৰক্ষীয়ে অতি সোনকালে তদন্ত কৰি সেইবোৰ ঘটনা শেষ কৰিছে আৰু এনেদৰে দেখা গৈছে গোৱালপাৰা জিলাত যেহেতু এনেদৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বহুকেইটা তেনেকুৱা হাইজেকৰ ঘটনা সংঘটিত হৈছিলে কিছুদিন পূৰ্বে ক'ব লাগিব যে গোৱালপাৰা চহৰৰ থকা এক্সিছ বেংকতো চিলনী চুৰ এটা আহি 8.5 লাখ টকা মেঘালয়ৰ এজন ব্যৱসায়ৰ পৰা কাঢ়ি লৈ গৈছিলে সেইটো লৈ আৰক্ষী তদন্ত কৰিছে সেই ডকাইতৰ দলটো চিলনী চুৰকো কিন্তু এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে আৰু এটা উল্লেখযোগ্য কথা যে যেহেতু যি অশোক গোৱেলৰ যে ব্যক্তিগত চালকগৰাকী সেই ব্যক্তিগত চালকগৰাকীক কোনো ডকাইতৰ দলটোৱে প্ৰহাৰ কৰা নাই অশোক গোৱেলক প্ৰহাৰ কৰিছে অশোক গোৱেলক প্ৰহাৰ কৰাৰ পিছত অশোক গোৱেলৰ মূৰত এটা গুলি মাৰিছে অশোক গোৱেলৰ পুত্ৰ নয়ন গোৱেলক আৰু ডকাইতৰ দলটোৱে প্ৰহাৰ কৰিছে নয়ন গোৱেলৰ লগত আমি কিছু কথা পাতিব যত্ন কৰিছিলোঁ যদিও নয়ন গোৱেল কিন্তু তেওঁ মানসিকভাৱে ভাগি পৰিছে তেওঁৰ মানসিকভাৱে ভাগি পৰা মানে তেওঁৰ লগত আমি কথা পাতিব পৰা নাই হয় ধন্যবাদ জনাইছোঁ এই সন্দৰ্ভত অধিক তথ্য জনোৱাৰ বাবে বিশ্বজিত দাস আপোনাক